ধন্যবাদ জনাইছোঁ। বহা মাজনী বহি যোৱা এবার সাইডে দক্ষিণ মহাদেশ বহুমুখী মহিলা সমবায় সমিতি লিমিটেডত 1992 চনৰ পৰা 2012লৈকে সদস্য হ'ল আৰু 2013 পৰা 2017লৈকে উপসভাপতি পদত নিষ্ঠাৰে দায়িত্ব পালন সম্পাদিকা বাইদেৱে জ্ঞানত অনুৰোধ কৰিছে। এই সভাপতি আসন আমি গ্ৰহণ কৰিছোঁ। আপোনালোকৰ ব্যস্তজন আছে, ব্যস্তজন আছে। ইয়াৰ সময় পঢ়াৰ আমাৰ গ্ৰন্থভাগ 18 তাৰিখে অনুষ্ঠিত হোৱা সভাখনলৈ মোকো নিমন্ত্ৰণ জনাইছিলে, কিন্তু মই আমাৰ মহাভাগ থকাৰ কাৰণে মই যাব নোৱাৰিলোঁ। সেয়েহে পূৰ্বত্য সমাজ অসম মহিলা সমিতিয়ে আমাৰ গৃহলৈকে অহাৰ যি সিদ্ধান্ত ল'লে, এই গৃহতে আহি আমাৰ গ্ৰন্থভাগ মন্দিৰত নলৈ নামঘৰলৈ আনি আমাৰ গোটেই নামঘৰত আমাৰ ৰাইজৰ আই মাতৃ ৰাইজ তথা সকলো আহি এই গ্ৰন্থভাগ আমাক চমজি দিয়ে আৰু আমি সাদৰে গ্ৰহণ কৰিছোঁ। আৰু তেখেতলোকলৈ আমি আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে বহুত দূৰ দূৰণিৰ পৰা আহি আমাক যি গ্ৰন্থভাগত যি আমাক উৎসাহিত কৰিছে, সেয়েহে সদৌ অসম আমাৰ কৈৱৰ্ত সম্প্ৰদায়লৈ ৰাধিকা শান্তি আইৰ যি কমিটি, এই কমিটিলৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰি সেৱা জনাইছোঁ। এই যি জামুগুৰিহাটৰ নবিলত আপোনালোকে যি কৈৱৰ্ত মহিলা সমাজে এখন আঞ্চলিক গঠন কৰিলে, ইয়াত কি ক'ব? নমস্কাৰ, ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোৱা ইংৰাজী 2024 চনৰ 29 ডিচেম্বৰ তাৰিখে আমাৰ কৈৱৰ্ত মহিলা সভা অসম নামৰ কৈৱৰ্ত মহিলাসকলৰ মাজত এটি সংগঠন গঠন কৰা হয়। তাৰ সমান্তৰালকৈ আমি 18খন জিলা কমিটিসমূহ গঠন কৰিছোঁ, শাখা আৰু আঞ্চলিক সমিতিও গঠন কৰিছোঁ। সেই অনুপাতে আমি আহি শোণিতপুৰ জিলাৰ জামুগুৰি নবিল গাঁৱত আমি শাখা কমিটি গঠন কৰিবৰ কাৰণে আমি এই নবিল গাঁৱৰ সৰু নামঘৰত আহি আমি উপস্থিত হৈছোঁহি। ৰাইজসকল বা সমস্ত আছে, আমাৰ কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা বিষয়ববীয়া প্ৰতিনিধিসকল আহি আজি আমি শাখা সমিতিখন গঠন কৰি দিলোঁ। ইয়াৰ লগতে আমি যোৱা ইংৰাজী 18 মে' তাৰিখে আমি সতী ৰাধিকা
আইগৰাকীৰ স্মৃতি দিৱস এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বোকাখাটৰ নাট্য মন্দিৰত আমি অনুষ্ঠিত কৰিছিলোঁ। সেই নাট্য মন্দিৰত আমি যিভাগ অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ তাত আমি আমাৰ কৈৱৰ্ত মহিলা সভা অসমৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যা মুখপত্ৰ আমি তেজস্বিনী উন্মোচন কৰিছিলোঁ। এই তেজস্বিনীখন আমি আমাৰ এই নবিল গাঁৱৰে এগৰাকী বিশিষ্ট ব্যক্তি শ্ৰী উত্তম দাস, তেখেতৰ ধৰ্মপৰায়ণা মাতৃ, তেখেত সদ্য প্ৰয়াত, তেখেত সেই আইগৰাকীৰ নামত আমি উৎসৰ্গা কৰিছোঁ। তেখেতক আমি বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ। এভাগ পালনাম থকাৰ কাৰণে তেখেত যাব নোৱাৰিলে। গতিকে আজি আমি এই অনুষ্ঠানটি শাখা সমিতিখন গঠনৰ লগতে আমি বাপজনাকো আমি আনুষ্ঠানিকভাৱে তেখেতক আমি এই তেজস্বিনী আমি উৎসৰ্গা কৰোঁ। তেখেতৰ উৎসৰ্গা কৰা তেজস্বিনী এই সংখ্যাটো আমি তেখেতৰ হাতত অৰ্পণ কৰোঁ। লগতে তেখেতক আমি সম্বৰ্ধনাও এভাগিও আগবঢ়াইছোঁ। আৰু তেখেতৰ ভৱিষ্যত যি বেপাৰ বাণিজ্য আছে, গৃহভাগৰ যি সকলো দিশৰে সৰ্বমংগল কামনা কৰি আমি সকলোৱে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা আমি জনাওঁ। এইখিনিয়ে আমাৰ কথা। আৰু অনাগত দিনতো আমি এইদৰে তেখেতৰ পৰা আমি আত্মিকভাৱে হওক কায়িকভাৱে হওক আমি সহায় সহযোগিতা পাম বুলি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ।